দিছোঁ 1 ঘণ্টামান হ'লেকে যাই আছোঁ ঘুমি উঠিয়ে মাইদানত লাগি আহিছে আৰু মাইদান মৰ্ণিং ৱাক কৰি আহিল বাৰু আমিও মাইনে মায়ে তাৰ লগত খেলি আছিলোঁ মায়ে মৰ্ণিং ৱাক কৰি এতিয়া তাৰ লগত আহিছে সিহঁতে আহিছিলে চাই আছে আৰু এতিয়া ময়ো ওলাওঁ মানে কামাখ্যাত যামতো গতিকে গা চা ধুই সোনকালে ওলাওঁ আৰু যাবা ওলাই আছোঁ কিন্তু বিৰাট বৰষুণ দিছে দবাপিটা বৰষুণ এতিয়া দেখা যায় কি কৰি কেতিয়া যাব পাৰোঁ এই মায়েও চাই আছে আৰু দবাপিটা বৰষুণ এতিয়া চাৰা মাৰি আছে গাড়ীত উঠিলোঁ আহি পালোঁ এতিয়া পালোঁ শৰাইঘাট পালোঁ আৰু এই আচল পাহাৰ যাই আছোঁ আমি এইখন পাহাৰ কি হৈছে দাদা কি হৈছে গুৱাহাটী নমস্কাৰ তাৰমানে আমাক এই শৰাইঘাটত তাতে নিবেদন গৈছিল দাদাহঁতে কৈ আছে যাব লাগিব বুলি দাদাহঁতো যাব তাৰমানে কামাখ্যাত লাগি অঁ বঢ়িয়াকৈ কৈ দি যাই আছোঁ আৰু খোজকাঢ়ি যাই আছোঁ বহুত যাব লাগিব আৰু এইটো মানে মই বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ ইয়াক ধৰিলে একবাৰেই ইয়াতে এই তাক বাৰে বাৰে হিজুৱাগিলাকে ধৰি আছে সেইটো মানুহকে আৰু এইফালে আমি পাই গ'লোঁ এইফালে আমি এটা যাব লাগিব আৰু এয়া পৃথিৱীৰ শক্তিশালী তন্ত্ৰবিদ কামাখ্যা মন্দিৰ এইখন নীলাচল পাহাৰ 800 ফুট ওপৰত মা বিৰাজমান এটা চেনেল ধৰিলোঁ আৰু এয়া 5 নম্বৰ লিখি দিছে হৈ যাব চেনেল থৈ দিলোঁ ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ যাব লাগিব এয়া মহাৰাজ আৰু গণেশ মন্দিৰ প্ৰথম আহি এইটো মন্দিৰ পায় গণেশ মন্দিৰ 51খন শক্তিপীঠৰ ভিতৰত শ্ৰেষ্ঠ ইয়াত দেৱীৰ সতীৰ ধ্বনি পৰিছিল আৰু ইয়াতে 10 গৰাকী মহাবিদ্য দেৱীৰ মন্দিৰ আছে যেনে মা কালী মন্দিৰ মা তাৰা মন্দিৰ মা ত্ৰিপুৰা মন্দিৰ মা ভুৱনেশ্বৰী মন্দিৰ মা ভৈৰৱী মন্দিৰ মা ছিন্নমস্ত মন্দিৰ মা ধূমাৱতী মন্দিৰ মা বগলামুখী মন্দিৰ মা মতংগী মন্দিৰ মা কমলা মন্দিৰ আৰু তাৰ উপৰিও মা কামাখ্যাৰ ৰক্ষক উমানন্দ ভৈৰৱ বুলি কয় দৰ্শন নকৰিলে কামাখ্যাৰ অসম্পূৰ্ণ বুলি কয় মানে দৰ্শন অসম্পূৰ্ণ বুলি কয় গণেশ মন্দিৰ হনুমান মন্দিৰ শিৱ মন্দিৰ সৌভাগ্য কুণ্ড আমি গাড়ীত আহি আছিলোঁ একেলগে আহি আছোঁ কেনেকুৱা লাগিছে আহি এই মজা আৰু কোন আছে তো মই গাড়ীত একেলগে দেখা পালোঁ দাদা আহিছে অঁ আৰু এইটো দাদা অঁ বঢ়িয়া খুৰা অঁ ভাল লাগিল জয় মা কামাখ্যা ইয়াৰ পৰা ভিৰ লাগি গৈছে ইয়াৰ পৰা ঘূৰি পেলাই হয়তো যাব দিব আৰু কিমান নাই লাগে ঠিক নাই ইয়াৰ পৰা বৰ পাওঁ অৱস্থা ইয়াৰ পৰা পূৰা ভিৰ লাগি আছে আৰু যাই আছোঁ লাহে পৃথিৱীৰ একমাত্ৰ মন্দিৰ য'ত দেৱীৰ বছৰত 3 দিন ৰাজু চলা হয় সেই 3 দিনৰ অম্বুবাচী মেলা ৰখি গ'লোঁ ইয়াৰ পৰা যাব পৰা নাই ইয়াৰ পৰা কি হৈছে এইফালে চাইড হৈ যাব লাগিব কিন্তু ডিভাইডাৰ কৰি দিছে এটা চাইডে আহা এটা চাইডে যাওঁ সেইকাৰণে অলপ ভিৰ লাগি আছে চাই আছোঁ আৰু পানী লৈ ল'লোঁ শ্ৰীনাথ মন্দিৰ আৰু চাই আছোঁ ওপৰ লাগি পালোঁহে এবাৰ আমি তলেদি নামি যাব লাগিব আমি আকৌ ইয়াত তলেদি নামি যাই আছোঁ ঘূৰি যাব লাগিব মানে মন্দিৰলৈ যোৱা পথ আৰু এইফালে যাই আছোঁ আৰু এইফালে প্ৰায় চিটি দেখা পায় সেই আকৌ এবাৰ ইফালে যাবলৈ বহুত ঘূৰিব লগা হৈছে ইফালে মানে আৰু এইবিলাক চেকিং কৰি আছে তলৰ পৰা ওপৰলৈকে 5 কিলোমিটাৰ কিন্তু ঘূৰি আহোঁতে আৰু 2-3 কিলোমিটাৰমান এক্সট্ৰা এড হৈ যাব আৰু সেইখিনি বহুত ওপৰলৈকে উঠিব লাগে সেইকাৰণে বুঢ়া মানুহবিলাকৰ কষ্ট হৈছে যোনবিলাক বুঢ়া সেইবিলাকৰ বিৰাট কষ্ট হৈ গৈছে মেইন মন্দিৰৰ ভিতৰত শিলৰ যেনিপীঠ আছে আৰু সেই পীঠৰ পৰা অনবৰতে পানী ওলাই থাকে বৈজ্ঞানিকেও আজিলৈ সেই ৰহস্য ভেদ কৰিব পৰা নাই আৰু কামাখ্যা 51খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ শক্তিশালী তন্ত্ৰপীঠ ইয়াত তন্ত্ৰ সাধন কৰিলে 100% সিদ্ধি লাভ হয় বুলি বিশ্বাস কৰে আৰু সেইকাৰণে গোটেই ভাৰতবৰ্ষত তান্ত্ৰিক আখুৰি বাবাবিলাক ইয়ালৈ আহে 7-8টামান বজাত পাওঁ আহিলে ভাল আৰু আমি আহি পালোঁ 11টামান বজাত সেইকাৰণে বহুত বেছি দাম লাগি গৈছে যিমান পাৰোঁ সোনকালে আহিব লাগে ইয়াতে আহিলে ভাল লাগি গৈছে সোনকালে আহি পেলাই আমি সোনকালে যাই পালোঁ হয় পিছে আহি পাওঁতে 11টা বাজিছে 12টা আহিলে অলপ সোনকালে আহিব লাগে ইয়াৰ পৰা আগবঢ়াব পৰা নাই বা 1 ঘণ্টামান হ'লেকে যাই আছোঁ কিবাকৈ সেইখিনি পাই গ'লোঁ আৰু ওপৰত যাব লাগিব আৰু এইবিলাক চেণ্ডেল চাওঁ কিমান ওপৰত পালোঁ আহি এই মহা ভিৰ লাগিছে এই দোকান লাগিছে ইয়াতে তাৰমানে হেৰি কমিটিৰ ইমান হেৰি নাই নেকি নেকি এটা জাম লাগি আছে আহি পালোঁ গেট বন্ধ কৰিছে আহি গ'লোঁ আহি পাই গ'লোঁ আৰু ইয়াতে বহুত ভক্তগণ আহি বহি আছে আৰু আমি চিধা আহিলোঁ আহি কিবাকেহে অকণমান ছাইডত ৰখিলোঁ নহ'লি মানে আমাক ডাইৰেক্ট বাহিৰত আহি ডাইৰেক্ট উলিয়াই দিয়ে আৰু অলপ সময় ইয়াতে ৰখিব লাগি নাপায় আৰু ইয়াতে 5 ধৰণৰ বাবা দেখা পোৱা যায় অঘৰী বাবা নাগা বাবা তান্ত্ৰিক বাবা কাপালিক বাবা বৈষ্ণৱ বাবা আৰু ইয়াৰ পিছত যাই আছোঁ সৌভাগ্য কুণ্ডলৈ গেট খুলি দিয়ে মানুহ আহি আছে
ৰৈ আকৌ মানুহ আকৌ গেট খুলিলে আকৌ হেৰি হৈছে 5টা কুণ্ডৰ ভিতৰত এইটো এটা অন্যতম কুণ্ড এইটো কুণ্ড সৌভাগ্য কুণ্ড নামেৰে জনা যায় কি 4টা কুণ্ডৰ নাম হ'ল অমৃত কুণ্ড গণেশ কুণ্ড গয়া কুণ্ড কামা কুণ্ড এই 5টা কুণ্ড আছে আৰু ইয়াতে মহিলাৰ কাৰণে বহুত বেছি ভাল বিবাহিত ভালৰ বাবে ইয়াত স্নান কৰে আৰু বহুতো তেনেকৈ কিবা কিবি মহত্ব আছে যাওঁতে দৰ্শন কৰা হৈ গ'ল আৰু এইটোৱে লৈ লৈছোঁ এতিয়া ঘৰলৈকে যাই আছোঁ বিজনেছ দেখিলে চেণ্ডেল মানুহ হৰাব বুলি গম পায় ইয়াতে এইবিলাক লৈ আছোঁ চেণ্ডেল পানী ল'ব আহিছিলোঁ আৰু এবিবিৰ আণ্ডাৰত ইহঁতে পানী দি আছে কেনেকুৱা লাগিছে কিমান ভক্ত আহিছে বাৰু বহুত আহিছে আমি অহা 22 জুলাইৰ পৰা আমি 26 জুলাইলৈ ইয়াতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু SFS আমি যৌথ প্ৰচেষ্টাত আমি সেৱা ইণ্টাৰ্ণশ্বিপ কৰাই আছোঁ প্ৰায় 500তকৈ অধিক ল'ৰা ছোৱালী এই সেৱা ইণ্টাৰ্ণশ্বিপত বেলেগ বেলেগ আমাৰ কাৰ্যক্ৰমত লাগি আছে কোনোবাই ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছে কোনোবাই মেডিকেল কেম্পত আছে কোনোবাই ক্লিন ড্ৰাইভত আছে আৰু চব সৰু মানে ক্লাছ 11-12ৰ পৰা আৰম্ভ কৰি MA লৈ পঢ়ি থকা ল'ৰা ছোৱালীখিনি এই কামখিনি কৰি আছে বহুত ধুনীয়া কাম কৰিছে মানে আমাৰ বহুত পিয়া লাগি গৈছিলে পানী খাব আহিলোঁ আৰু মাত দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিলে দিয়া বাৰু অঁ দিয়া বাই বাই ঠিক আছে এতিয়া মানুহ জমা হৈ আছে হা মানুহ এইবিলাক আহি আছে আমি এতিয়া ওলালোঁ এইবিলাক মানুহ বহুত মানুহ আহিয়ে আছে একযোৰত 10 টকাকৈ দুযোৰ থৈছোঁ বা লৈ পেলাই ল'লোঁ দুখন ধৰিছিলোঁ গোটেই লেটপেটে হৈ গ'ল আৰু মানুহবোৰ এতিয়াহে বেছি হৈ আছে ইয়াত এতিয়া আমি ঘৰত যাম আৰু আহি পাই গ'লোঁ জালুকবাৰী আৰু এতিয়া আপোনালোকে খোজকাঢ়ি ওপৰলৈকে এনেকৈ উঠি আহিছোঁ আৰু